তো হাই গাইজ আমাৰ ব্লগছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। এয়া চাওক পানী কেনেদৰে সোমাই আছে আৰু বহুত দ্ৰুতগতিত পানী বাঢ়ি আছে। আৰু যিহেতু যোৱা দুদিন আগত নেৰানেপেৰা বৰষুণৰ ফলত এয়া ভয়ংকৰ বানৰ সৃষ্টি হৈছে। আৰু এয়া চাওক কিমান স্পীডত পানী সোমাই আছে আপোনালোকক দেখাবলৈ যত্ন কৰিছোঁ। এইটো হৈছে বুমুৰাগুৰি গাঁৱৰ দৃশ্য। আপোনালোকে চাওক কিমান ব্ৰহ্মপুত্ৰৰ পানী আছে, কিমান স্পীডত সোমাই আছে। ব্ৰহ্মপুত্ৰ আৰু জীয়াবৰীৰ পানী একেবাৰে সোমাই আছে। আপোনালোকে চাওক কি ভয়ংকৰ স্পীড। আপোনালোকে চাওক পানীৰ ধাৰ চাওক, আপোনালোকে বহুত স্পীডত সোমাই আছে। এয়া চাওক এইটো হৈছে ব্ৰহ্মপুত্ৰ নদী আৰু এয়া চাওক ব্ৰহ্মপুত্ৰ নদীৰ পানী গাঁৱত সোমাই আছে লাহে লাহে। আপোনালোকক দেখালে যত্ন কৰি চাওক পানীৰ স্পীড চাওক, আপোনালোকে বহুত স্পীডত সোমাই আছে পানী। চাওক সেই আগত ব্ৰহ্মপুত্ৰ নদী আৰু জীয়াবৰীৰ পানী একেলগে আহি আছে। এইবাৰ ইমান স্পীডত আহি আছে। এই আমাৰ ছাৰ আছে, ছাৰ কি ক'ব এতিয়া? পানী যে বাঢ়ি আছে এতিয়া কি ক'ব? আৰু মানে কি ক'ম আৰু এইবাৰ আজিৰ এই বছৰৰ নিচিনা আৰু চিন্তা নাই। পথাৰ বৰ সোণালী ধানেৰে বুৰদান কৰিছে কৃষকবিলাকে। মূৰত হাত দি বহিছে। বৰ্তমান তলৰ ফালেও পানী, ওপৰৰ পৰাও পানী। বৰ্তমান কৃষকসকলৰ পথাৰতো পানী আছে, পথাৰত বহুত পানী, এখাগলৈকে হৈ গ'ল পানী। বৰষুণ দিছে, বানপানীৰ লগতো বানপানী। এইফালে এটা চুইচ গেট আছে, চুইচ গেটৰ মাজেদিও পানী পাৰ হৈ আছে, লাহে পাৰ হৈ আছে। এইফালে পানী প্ৰায় হ'বই ধৰিছে। একোটা খেতি মানে যিটো বুমৰা বুচখোৱা গাঁও, বুচখোৱা চাপৰি মানে পাবহি মানে এনেকুৱা পৰিস্থিতি হৈয়ে আছে বৰ্তমান। এতিয়া যিখিনি ধান আছিল, ধান পানীৰ তলতে পৰি গ'ল চুইচ গেটৰ আশে পাশে থকা ধানখিনি। গতিকে এইবাৰ বহুত দুখ লগা। এক বছৰৰ মানুহৰ কষ্টৰ ফল হয়তো পানীয়ে খাই ল'ব, এনেকে অনুমান হৈছে। আৰু এতিয়ালৈকে পানী দ্ৰুতগতিত বাঢ়ি আছে, গম পাই আছো। ৰাতিপুৱাৰ পৰা প্ৰায় 2-3 হাত পানী, যেহেতু 4-5টা গাঁও আছে ভিতৰত, 4-5টা গাঁও, বাটামাৰী, চাপৰি, বুচখোৱা, বুমৰাগুৰি, ৰাজবৰা, কছাৰীপাৰা, গোটেইখিনি গাঁও পানীৰ তলত যাব বুলি এটা সন্দেহ প্ৰকাশ কৰিছে। অকল গাঁও নাযায়, মানুহৰ এক বছৰৰ অন্ন যিবিলাকৰ যোগান ধৰিছিল সেই গোটেইখিনি অন্ন লৈ যাব। এই বছৰ মানুহৰ খুব কষ্ট হ'ব বুলি অনুমান কৰা যায়। মানে এনেকা দ্ৰুতগতিত বাঢ়ি আছে, এনেকে দ্ৰুতগতিত জীৱনত মই কেতিয়াও দেখা নাই। নাই আপুনি চাইছিলে নে? নাই, আমিও দেখা নাই। আমাৰ এতিয়া আজু ককা পূৰ্বপুৰুষসকলে কৈ আছে, ইয়াত কিছুমান আছে, লগ ধৰিছো ৰাতিপুৱাৰ পৰা, তেওঁলোকে কোৱা মতে এনেকুৱা পানী নাই যে দ্ৰুতগতিত পানী দৌৰি বাঢ়িছে, এনেকৈ পাৰিছে। কিছুমানে কৈ আছে জীয়াবৰলীৰ খুঁত পাইছে, সেইকাৰণে এনেকুৱা পৰিস্থিতি হৈছে বুলি কয়। তো স্পীড আছে বৰ্তমান, বহুত স্পীডে চাওক, অলপ দেখাইছোঁ জুম কৰি, বহুত স্পীড। আৰু চাওক পানী কিমান স্পীডত সোমাই আছে, বহুত দেখাইছোঁ চাওক।